চৰকাৰ থাকিলেও ঠিকে আছে, নহ'লে আমাৰ ৰাস্তা ঘাটৰ কামটো বহুতেই ভাল হৈছে লকডাউনৰ পিছত, নহ'লে এইটো ৰাস্তা বিজেপিতো কিছুমান বহুত ভাল কাম কৰি আছে, সেইটো কাৰণে আমি ভাল পাইছোঁ অলপ। বিজেপি চৰকাৰকে সমৰ্থন কৰি আছে। আপুনি দিছিলে গুৱাহাটী টাউনৰ ভিতৰতো পুৰা অভাৰ ব্ৰিজ চিৰিজ দি কেনে বহুত সুবিধা কৰি দিলে। বিজেপিক দিব লাগিব, এটাতো আৰু কংগ্ৰেছ দি লাভ নাই, তো যি যাব তাকে দিব। এতিয়া যিটো চৰকাৰ চলি আছে মানে আপোনাৰ বিজেপি চৰকাৰ থাকিলেও ঠিকে আছে, খালি আমাৰ তেলৰ দাম বা গেছৰ দাম অলপ কমি যাব লাগে। হয় হয়, মূল্যবৃদ্ধি বেছি হৈছে আপোনাৰ যিকোনো বস্তু, ধৰক ডিজেল পেট্ৰলৰ দাম বাঢ়ি গৈছে, গেছ চিলিণ্ডাৰৰ দাম বাঢ়ি গৈছে, এইবিলাক অলপ চাই চিতি চাব লাগে চৰকাৰে। বাকী চৰকাৰে যে উন্নয়নৰ কাম কৰি আছে জনাব পাৰিব নেকি? বাকীখিনি আৰু কিনো ক'ম, আমি আৰু ধৰক আম মানুহ হয় নহয় জানো, ইমানটো ক'ব নোৱাৰিম। বাকী এনে ঠিকে আছে, বাকী চৰকাৰে জানে কি কৰিলে ভাল হ'ব। চাওক, এইটো গভৰ্ণমেণ্টৰ কাম ইমানটো বেয়া নহয়, কিন্তু আমাৰ মূল্যবৃদ্ধিটো অলপ বেছিকৈ হৈ আছে, নহ'লে আমাৰ ৰাস্তা ঘাটৰ কামটো বহুতেই ভাল হৈছে লকডাউনৰ পিছত, নহ'লে এইটো ৰাস্তাৰ অৱস্থা চাই লওক, এইটোৱে আগত কেনেকুৱা আছিলে, আজিকালি অৱস্থা বহুতেই ভাল হৈছে। তো এইটোৱে মানে মূল্যবৃদ্ধিত অলপ কাম কৰিলে আমি এইটো চৰকাৰ হ'লেও আমাৰ পচন্দ আছে, মানে ভালেই লাগিব এইটো। মই অটো চলাওঁ। হয়, তাকে কৈ আছোঁ, অলপ মানে কষ্ট পাই আছোঁ। আগত চাওক, আমি যেতিয়া আজি 4-5 বছৰ আগত যেতিয়া অটোত তেল ঢালিব গৈছোঁ, 3 টকা তেল ঢালিলে টেংকি ফুল হৈ পিনে বাৰীত পৰি আছিলে তেল। আৰু আজিকালি চৰকাৰী আঁচনিবিলাক যেনেকুৱা যাব নে গৰম পানী হয়, এইবিলাক পোৱা আছে, পাইছোঁ, এইবিলাক পাইছোঁ, ভালেই পাইছে, আমি পাইছোঁ, আমাৰ আৰু কি কয় আপোনাৰ নেইবাৰবিলাকো পাইছে, আলহী। হয়, অহা বছৰ আছে 2-3টা কথা আছে, তাত চৰকাৰে মন দিব লাগে। যেনেকা এতিয়া ৰাস্তা ঘাটটো বাৰু হৈয়ে গ'ল, এতিয়া এনেকুৱা বহুত জেগা আছে মানে লাইন চাইনৰো এতিয়া হেৰি চলি আছে, কাম কৰি আছে, ভালে কাম কৰি আছে চৰকাৰে, বেয়া কাম কৰা নাই, ভাল কাম কৰি আছে। আগামী চৰকাৰ আহিলে আৰু কি, এতিয়া মানে যিটো চৰকাৰ চলি আছে এইটোৱে হ'ব, আৰু কি হ'ব, কেনে হ'ব লাগে কংগ্ৰেছকে। এইটো বিজেপিতো কিছুমান বহুত ভাল কাম কৰি আছে, এইটো কাৰণে আমি ভাল পাইছোঁ অলপ, এইটো আমি বিজেপিতে দি আছোঁ, বহুত আমি বিজেপিতে আমাৰ থাকিলে ভাল আমাৰ কাৰণে। চলি আছোঁ আৰু কিবা কিবি কৰি চলি আছোঁ আৰু, নাই এনে দিগদাৰ নাই আৰু, অলপ ইনকাম কৰি খাই আছোঁ, ঘৰখন চলি আছোঁ আৰু, দোকান চোকান কৰি আছোঁ ৰাস্তাৰ কাষত। নাই এনেতো আঁচনি পোৱা নাই, ঘৰ পাইছোঁ, মই ঘৰ পাইছোঁ, চৰকাৰী ঘৰটো পাইছোঁ। অন্যান্য আঁচনি যেনেকুৱা অৰুণোদয় আঁচনি আৰু অন্যান্য নাই এনে বেলেগ কিবা পোৱা নাই। এইবিলাক আছে। আমি বিজেপি চৰকাৰকে সমৰ্থন কৰি আছোঁ। আপুনি বিজেপি চৰকাৰ সমৰ্থন কৰি আছে, আপুনি চৰকাৰৰ পৰা কি সুবিধা পালে? এতিয়ালৈকে পোৱা নাই, আশা আছে পাম বুলি। আপুনি চৰকাৰৰ ফালৰ পৰা কি আপুনি মেছেজ দিব বিচাৰে? ভাবি আছে গোটেই জেগাত জিকি আছে বিজেপি, এইটো 24তো বিজেপি জিকিব এনেকুৱা লাগি আছে। আমাৰ মন মৰ্জি, আমি নিজৰ মৰ্জিতে কৈ আছোঁ। চলি আছে, আগৰ দিনৰ নিচিনা নাই, এতিয়া চলি আছে। আগৰ দিনা যেনেকুৱা ভাল আছিলে তেতিয়া ইমান ভাল নাই, কম বেছি চলি আছে, কিন্তু আগৰ দিনত ভাল হ'ব আশা আছে। ধন্যবাদ। এইটোতো চাওক, এইটো মুখত ক'ব নোৱাৰে নহয়, এইটো মানুহৰ আগত। এতিয়া আমি যদি কওঁ যে কংগ্ৰেছত ছাপোৰ্ট কৰিম, এতিয়া যদি কওঁ বিজেপিত, এইটো মানে কিবা বেয়া ধাৰণা হৈ যায়। এইটোতো মনে মনে ৰাখিব লাগিব। চাওক, গাঁৱত যিটো দেশৰ কাৰণে ভাল হয় সেইটো চৰকাৰে আমি খুজিম, কোনটো চৰকাৰে কেনেকুৱা কি কাম কৰে সেইটোৱে চাব লাগিব আমাৰ, বেলেগটো চাই কিনে কাম নাই।
হয় মোটামুটি আগৰ পৰাতো মানে অলপখিনি ভালেই হৈছে ক'ব গ'লে নিজেও চাই আছোঁ ইমানটো বেয়া হোৱা নাই এতিয়া চাওক আৰু মই কি ক'ম মই ইমানখিনি ক'বও নোৱাৰিম এতিয়া ধৰকচোন আগত যেনেকুৱা ৰাস্তাবিলাক বেয়া আছিলে বা টাউনৰ ভিতৰত যেনেকুৱা গাড়ী মটৰ জাম লাগিছিলে গুৱাহাটী টাউনৰ ভিতৰতো পূৰা অভাৰব্ৰিজ চিৰিজ দি কিনে বহুত সুবিধা কৰি দিলে এতিয়া মানে গুৱাহাটী চিটিতো ইমান জাম নালাগে আৰু মাজে মাজে কিমানখিনি জেগা আছে সেইখিনি ৰাস্তা ঘাট অলপ ভাল কৰি দিলে আৰু অলপ মানে গাঁৱৰ ভিতৰ ফালে যে দলং চলং ভাঙি আছে সেইবিলাক মানে অলপ ভাল কৰি দিলে ভাল আমাৰ চৰকাৰৰ পৰা এইটোৱে আমি অনুৰোধ কৰিম যে কামখিনি অলপ ভালদৰে আৰু কৰে যেনে মানে এইটো চৰকাৰৰ লগত আমি কি মানে ৰাইজৰ যেনেকুৱা ভাল হয় ভাল কামটো কৰিব পাৰে সেইটোৱে মানে তাৰ পৰা আমি কিবা আশা কৰিম বিজেপিক দিব লাগিব এটাতো আৰু কংগ্ৰেছ দি লাভ নাই তো যি যাব তাকে দিব